প্ৰথমতে আমি ধন্যবাদ দিব লাগিব অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসমৰ ক্ৰীড়া মন্ত্ৰী বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া। তেখেতসকলে এটা ভাল সিদ্ধান্ত ল'লে, যিটো অসম ফুটবল এছ'চিয়েশ্যনে কেম্প পাতিবলৈ আপোনাৰ ট্ৰায়েল পাতিবলৈ গুৱাহাটীত ফিল্ড বিচাৰি পোৱা নাছিলে। ইয়াৰ কাৰণে আমাক ৰাণীত যিটো ষ্টেডিয়াম, মিনি ষ্টেডিয়াম, এয়া আমাক 2 বছৰৰ কাৰণে গতাই দিছে আৰু এক্সটেণ্ডেবল ফৰ যদি ভালকৈ চলি যায় তেতিয়াহ'লে এক্সটেণ্ড কৰিম বুলি তেখেতসকলে প্ৰতিশ্ৰুতি দিছে। আৰু ঢকুৱাখানাত এটা মিনি ষ্টেডিয়াম আমাক দিছে অসম ফুটবলক। ভাল লাগিছে, ধন্যবাদ দিছোঁ মই। ইয়াৰ জৰিয়তে আমি ৰাণীৰ যিটো ষ্টেডিয়াম, এয়া আমি এটা হাই পাৰফৰ্মেঞ্চ ট্ৰেইনিং চেণ্টাৰ ফুটবলৰ কাৰণে আমি গঢ়ি তোলাৰ কাৰণে কাম কৰিম। আৰু ঢকুৱাখানাৰ যিটো মিনি ষ্টেডিয়াম, এয়া আমি গ্ৰাছৰুট ডেভেলপমেণ্ট চেণ্টাৰ কৰাৰ কাৰণে প্ৰস্তুত হৈছোঁ। আমি কাম কৰি যাম অসমত ফুটবল আমি আগুৱাই লৈ যোৱাৰ কাৰণে। আমাৰ নৱদলে আমাৰ অসমৰ প্ৰেচিডেণ্ট তেখেতৰ নেতৃত্বত আমি আগবাঢ়ি যাম। কিমান দিন লাগিব মানে ঠিক ঠাক কৰিলে কিমান টাইম লাগিব পাৰে আপোনালোকৰ? এতিয়া ফিল্ড ৰেডি আছে, 2খনো ফিল্ড ৰেডি আছে, ষ্টেডিয়াম ৰেডি আছে, গোটেই ফেচিলিটি ৰেডি আছে। আমি এতিয়া কেনেকৈ ফাংচন কৰিম, কাক আমি ইয়াত আনিম, কেনেকৈ কোচ দি পিনে আমি ট্ৰেইনিং দিম, এয়া আমি মডেলিটিছ বনাবলৈ বাকী আছে। মডেলিটিছ বনাই আমি অতি সোনকালে ফিল্ডত নামি যাম। বাকী আৰু 2টা একাডেমি হ'ব আপোনালোকৰ? বাকী আৰু পৰৱৰ্তী সময়ত আৰু একাডেমি হোৱাৰ ভাবিছে নেকি, পৰিকল্পনা আছে নেকি? আমি এতিয়া টাৰ্গেট লৈ কাম কৰিব বিচাৰিছোঁ। আমাৰ 8টা জোন আছে। 8টা জোনত অসমৰ গোটেই 8টা জোনতে এটা এটা গ্ৰাছৰুট চেণ্টাৰ বনোৱাৰ কাৰণে আমি সিদ্ধান্ত ইতিমধ্যে আমি যোৱাবাৰৰ যিটো GB মিটিং তাতে লোৱা হৈছে। আৰু এনেকৈ আমি অসমত কেনেকৈ গ্ৰাছৰুট লেভেললৈকে আমি কাম কৰিব পাৰে, এয়া আমি প্ৰচেছ চলাই আছোঁ। প্ৰথমতে আমি ধন্যবাদ দিব লাগিব অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসমৰ ক্ৰীড়া মন্ত্ৰী বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া। তেখেতসকলে এটা ভাল সিদ্ধান্ত ল'লে, যিটো অসম ফুটবল এছ'চিয়েশ্যনে কেম্প পাতিবলৈ আপোনাৰ ট্ৰায়েল পাতিবলৈ গুৱাহাটীত ফিল্ড বিচাৰি পোৱা নাছিলে। ইয়াৰ কাৰণে আমাক ৰাণীত যিটো ষ্টেডিয়াম, মিনি ষ্টেডিয়াম, এয়া আমাক 2 বছৰৰ কাৰণে গতাই দিছে আৰু এক্সটেণ্ডেবল ফৰ যদি ভালকৈ চলি যায় তেতিয়াহ'লে এক্সটেণ্ড কৰিম বুলি তেখেতসকলে প্ৰতিশ্ৰুতি দিছে। আৰু ঢকুৱাখানাত এটা মিনি ষ্টেডিয়াম আমাক দিছে অসম ফুটবলক। ভাল লাগিছে, ধন্যবাদ দিছোঁ মই। ইয়াৰ জৰিয়তে আমি ৰাণীৰ যিটো ষ্টেডিয়াম, এয়া আমি এটা হাই পাৰফৰ্মেঞ্চ ট্ৰেইনিং চেণ্টাৰ ফুটবলৰ কাৰণে আমি গঢ়ি তোলাৰ কাৰণে কাম কৰিম। আৰু ঢকুৱাখানাৰ যিটো মিনি ষ্টেডিয়াম, এয়া আমি গ্ৰাছৰুট ডেভেলপমেণ্ট চেণ্টাৰ কৰাৰ কাৰণে প্ৰস্তুত হৈছোঁ। আমি কাম কৰি যাম অসমত ফুটবল আমি আগুৱাই লৈ যোৱাৰ কাৰণে। আমাৰ নৱদলে আমাৰ অসমৰ প্ৰেচিডেণ্ট তেখেতৰ নেতৃত্বত আমি আগবাঢ়ি যাম। কিমান দিন লাগিব মানে ঠিক ঠাক কৰিলে কিমান টাইম লাগিব পাৰে আপোনালোকৰ? এতিয়া ফিল্ড ৰেডি আছে, 2খনো ফিল্ড ৰেডি আছে, ষ্টেডিয়াম ৰেডি আছে, গোটেই ফেচিলিটি ৰেডি আছে। আমি এতিয়া কেনেকৈ ফাংচন কৰিম, কাক আমি ইয়াত আনিম, কেনেকৈ কোচ দি পিনে আমি ট্ৰেইনিং দিম, এয়া আমি মডেলিটিছ বনাবলৈ বাকী আছে। মডেলিটিছ বনাই আমি অতি সোনকালে ফিল্ডত নামি যাম। বাকী আৰু 2টা একাডেমি হ'ব আপোনালোকৰ? বাকী আৰু পৰৱৰ্তী সময়ত আৰু একাডেমি হোৱাৰ ভাবিছে নেকি, পৰিকল্পনা আছে নেকি? আমি এতিয়া টাৰ্গেট লৈ কাম কৰিব বিচাৰিছোঁ। আমাৰ 8টা জোন আছে। 8টা জোনত অসমৰ গোটেই 8টা জোনতে এটা এটা গ্ৰাছৰুট চেণ্টাৰ বনোৱাৰ কাৰণে আমি সিদ্ধান্ত ইতিমধ্যে আমি যোৱাবাৰৰ যিটো GB মিটিং তাতে লোৱা হৈছে। আৰু এনেকৈ আমি অসমত কেনেকৈ গ্ৰাছৰুট লেভেললৈকে আমি কাম কৰিব পাৰে, এয়া আমি প্ৰচেছ চলাই আছোঁ।